বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত 10 বছৰত এনডিএ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বিজেপি চৰকাৰে বিগত 10 বছৰত দুখীয়া আৰু জনজাতীয় লোকৰ সৈতে অন্যায় কৰা বুলি অভিযোগ তোলে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক বাহিনীয়ে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰনচিনা গাঁৱৰ পাহাৰীয়া অঞ্চলত অভিযান চলাই অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক আৰু দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত ভাগ লোৱা পৰিলক্ষিত হৈছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 95খন আসনৰ বাবে 7 মেত ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত 1351 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ তপোৱন ময়দানত এখন নিৰ্বাচনী সভাক সম্বোধন কৰি কয় যে বিগত 10 বছৰত এনডিএ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছে। তেওঁ কয় যে বিজেপি চৰকাৰে সদায় মহিলা আৰু যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি সন্দৰ্ভত শ্ৰীমোদীয়ে আত্মনিৰ্ভৰ ভাৰত আৰু ষ্টাৰ্ট আপ ইণ্ডিয়া উদ্যমৰ ওপৰত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে মুদ্ৰা যোজনাৰ অধীনত প্ৰদান কৰা ধনৰ ৰাশি দুগুণলৈ বৃদ্ধি কৰি 20 লাখ টকা প্ৰদান কৰা হ'ব। কংগ্ৰেছ আৰু INDI মিত্ৰজোঁটক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে ৰাষ্ট্ৰ বিৰোধিতা আৰু ঘৃণাৰ ৰাজনীতিৰে প্ৰতিপক্ষৰ বাবে জয় সহজ কৰি তুলিছে। তেওঁ লগতে কয় যে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, যুৱ প্ৰজন্ম আৰু মহিলাসকলৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত এই চৰকাৰ পুনৰ ক্ষমতালৈ অহাটো নিশ্চিত হৈ পৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও সভাত উপস্থিত থাকে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে গোৱাক এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনন্য উদাহৰণ বুলি অভিহিত কৰিছে। গোৱাৰ ভাস্কোত কালি বিয়লি নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অনাগত সময়ত চৰকাৰে 3 কোটি পকী গৃহ নিৰ্মাণ কৰিব আৰু সকলো বাসগৃহলৈ পাইপযোগে গেছ যোগানৰ ব্যৱস্থা কৰিব। কংগ্ৰেছে মাছমৰীয়াসকলক অৱহেলা কৰা বুলিও অভিযোগ তুলি শ্ৰীমোদীয়ে কয় যে এনডিএ চৰকাৰে মাছমৰীয়াসকলৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন কৰিছে। গোৱাৰ 2খন লোকসভা আসনৰ বাবে 7 মেত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এইবেলি বিজেপিয়ে উত্তৰ গোৱা সমষ্টিত বৰ্তমানৰ সাংসদ শ্ৰীপদ নায়কক আৰু দক্ষিণ গোৱাত পল্লৱী ডেম্পক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমাকান্ত খালাপ আৰু ভিৰিয়াটো ফাৰ্ণাণ্ডেজক উত্তৰ আৰু দক্ষিণ গোৱা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি গুজৰাটৰ পোৰবন্দৰ, ভাৰুচ আৰু পঞ্চমহলত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। পঞ্চমহলত এখন নিৰ্বাচনী সভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ পাছত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিব। তেওঁ কয় যে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিছে। বিজেপি চৰকাৰ দুখীয়া আৰু উপান্ত শ্ৰেণীৰ লোককে ধৰি সমাজৰ সকলো বৰ্গৰ উন্নয়নৰ প্ৰতি বদ্ধপৰিকৰ। ভাৰুচৰ নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীশ্বাহে কয় যে বিজেপি চৰকাৰে অকল দেশৰ জনজাতীয় লোকসকলৰ বাবে বাজেটত আবণ্টন দিয়া ধনৰ পৰিমাণ বৃদ্ধি কৰাই নহয়, বৰং তেওঁলোকৰ বাবে শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাও বৃদ্ধি কৰিছে। তেওঁ লগতে বিজেপি চৰকাৰে জনজাতীয় লোকৰ মৌলিক অধিকাৰ কাঢ়ি নলয় বুলি জনসাধাৰণক আশ্বাস দিয়ে। ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি গুজৰাটৰ ৱালছাদ জিলাৰ ধৰমপুৰত এটা সমাৱেশত ভাগ লয়। শ্ৰীমতী ভাদ্ৰাই বিজেপি চৰকাৰে বিগত 10 বছৰত দুখীয়া আৰু জনজাতীয় লোকৰ সৈতে অন্যায় কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে ই জনজাতীয় লোকৰ বাবে বিশেষ বাজেট আবণ্টন কৰিব আৰু দুখীয়া, কৃষক তথা নিপীড়িতসকলৰ কল্যাণৰ হকে কাম কৰিব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্ৰকাশ কৰিব। উত্তৰ প্ৰদেশৰ গুৰুত্বপূৰ্ণ ৰায়বৰেলী আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ পৰা জানিব পৰা মতে গান্ধী পৰিয়ালে আমেথি আৰু ৰায়বৰেলী আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব লাগে বুলি উত্তৰ প্ৰদেশ কংগ্ৰেছে দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ ওচৰত প্ৰস্তাৱ দিছে আৰু এই প্ৰস্তাৱ সন্দৰ্ভত সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। 2019 চনৰ নিৰ্বাচনলৈকে কংগ্ৰেছৰ দুৰ্গ বুলি বিবেচিত উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেথিৰ আসনৰ বাবে কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।
ৰাহুল গান্ধীয়ে 2019 চনৰ নিৰ্বাচনত আমেথিত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাজিত হৈছিল। ৰাহুল গান্ধীয়ে এইবেলি কেৰালাৰ বায়নাড সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ 2019 চনৰ নিৰ্বাচনত এই আসনখনৰ পৰা জয় লাভ কৰিছিল। কংগ্ৰেছে এতিয়ালৈকে 7টা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে 308 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গাদাজ হাভেৰী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বসৱৰাজ বোম্মায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী মাৰাঠা শাসক ছত্ৰপতি শিৱাজী মহাৰাজৰ নীতি আদৰ্শৰ হকে যুঁজ দি আছে। হাভেৰীত মাৰাঠা সম্প্ৰদায়ৰ বৈঠকত অংশগ্ৰহণ কৰি কালি বিজেপিৰ নেতাগৰাকীয়ে কয় যে মাৰাঠা সমাজৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক আছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছত্ৰপতি শিৱাজী মহাৰাজৰ অনুগামী বুলি অভিহিত কৰি কয় যে শিৱাজীয়ে যি ধৰণৰ সংঘৰ্ষত ব্ৰতী হৈছিল শ্ৰীমোদীয়েও একেধৰণৰ যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ কয় যে মাৰাঠা সম্প্ৰদায় দেশভক্ত আৰু তেওঁলোকে দেশৰ বিকাশৰ বাবে মোদীৰ হাত শক্তিশালী কৰা উচিত। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰমচিনা গাঁৱৰ পাহাৰীয়া অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক বাহিনীয়ে অভিযান চলাই অস্ত্ৰ শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে। নৰমচিনা গাঁৱত থকা CRPFৰ চকীত পৰহি নিশা হোৱা আক্ৰমণৰ ঘটনাত এজন উপ পৰিদৰ্শক আৰু কনিষ্টবলৰ মৃত্যু হোৱাৰ পাছত কালি এই অভিযান চলোৱা হয়। এই অভিযানত 4টা ৰাইফল, 2টা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড, 145 জাই গুলীবাৰুদকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। এই অভিযানত অপৰাধী চক্ৰৰ 3টা বাংকাৰো ধ্বংস কৰা হয়। ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সুৰক্ষা বাহিনীৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে। ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙেও এই ঘটনাক গৰিহণা দিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ প্ৰস্তাৱিত অসম ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্ৰোন নিষিদ্ধ, আতচবাজী আৰু উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। জিলা দণ্ডাধীশ সুমিত সত্তাৱানে এই নিৰ্দেশ জাৰি কৰে। এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰী, মালিগাঁও, চাইকেল ফেক্টৰী, তিনিআলি হৈ লালগণেশ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব। ৰাজস্থান ৰয়েলছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়ান্টছক 7 উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 197 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 5টা বলত 3টা উইকেট হেৰুৱাই 199 ৰান কৰে। ৰাজস্থানৰ হৈ অধিনায়ক সঞ্জু ছেমছনে 71 ৰান কৰি আউট নোহোৱাকৈ থাকে। ধ্ৰুৱ জুৰেলে 52 ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়ান্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 196 ৰান কৰে। লক্ষ্ণৌৰ হৈ অধিনায়ক KL ৰাহুলে সৰ্বাধিক 76 ৰান কৰাৰ বিপৰীতে দীপক হুডাই 50 ৰানৰ বৰঙণি আগবঢ়ায়। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ আগেয়ে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 10 ৰানত পৰাস্ত কৰে। খেলখনত দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰি 4টা উইকেটৰ বিনিময়ত 257 ৰান কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 247 ৰানে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত 10 বছৰত NDA চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে চেষ্টা কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বিজেপি চৰকাৰে বিগত 10 বছৰত দুখীয়া আৰু জনজাতীয় লোকৰ সৈতে অন্যায় কৰা বুলি অভিযোগ তোলে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছক আৰু দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।